সকলে ভালে আছে সব ভাল ভ্যাকসিন ললে নে নাই সবে ললে যিসকলে লোৱা নাই লৈ ল'ব দেই সবে ঠিক আছে মই যেতিয়া হেলিকপ্টাৰৰ পৰা আহিছিলোঁ ওপৰৰ পৰা মই চাই আছিলোঁ আমাৰ আই মাতৃসকলে ইমান ধুনীয়া সাজ পোছাক পিন্ধি আছে ওপৰৰ পৰা একদম ফুলনি ফুলনি লাগি আছে যেন এখন ধুনীয়া বাগিচা সকলো ফুল ফুলি আছে খুব ধুনীয়া লাগিছিলে মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ নিজৰ নিজৰ ইমান ধুনীয়া ট্ৰেডিশ্যনেল সাজ পোছাক পিন্ধি আপোনালোক এই সভালৈ আহিছে মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে জানে যে ইলেকশ্যন দুই ধৰণৰ থাকে এটা ইলেকশ্যনক আমি কওঁ সাধাৰণ নিৰ্বাচন আৰু এটা ইলেকশ্যনক আমি কওঁ উপনিৰ্বাচন সাধাৰণ নিৰ্বাচন মানে যেটো 5 মাহ আগত হৈ গ'ল অৰ্থাৎ চৰকাৰ বদলিব পাৰে চৰকাৰ নতুন হ'ব পাৰে উপনিৰ্বাচন মানে চৰকাৰ যি আছে সেইটোৱে থাকিব দিছপুৰ আৰু দিল্লীত চৰকাৰ যি আছে সেইটোৱে থাকিব খালি আমাৰ সমষ্টিটোত বিধায়কজন কোন সেইটো ৰাইজে ঠিক কৰিব এতিয়া সাধাৰণ ইলেকশ্যনত ভোট দিওঁতে অলপ চিন্তা লাগে কাক বা ভোট দিম কংগ্ৰেছক দিম কিজানি বিজেপিৰে চৰকাৰ হৈ যায় বিজেপিক দিম কিজানি কংগ্ৰেছৰে চৰকাৰ হৈ যায় অলপ চিন্তা লাগি থাকে আৰু কোনোবা যদি মানুহে কয় এইবাৰ বিজেপি আহিব অলপ মনটো বিজেপিক দিব লাগে বোলে এইবাৰ কংগ্ৰেছ আহিব অলপ মনটো কংগ্ৰেছক দিও লাগে কিন্তু এইটো ইলেকশ্যনত ইমান চিন্তা আমি কৰিব নালাগে কাৰণ দিছপুৰ আৰু দিল্লীত বিশেষকৈ দিছপুৰত 2026 চনলৈ আৰু দিল্লীত 2024 চনলৈ বিজেপি চৰকাৰ আছে আৰু ভৱিষ্যতলৈও বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰে অসমত আহি থাকিব তাত আমাৰ মনত কাৰো সন্দেহ নাই নতুন দিল্লীত আহি থাকিব তাত আমাৰ কাৰো সন্দেহ নাই চৰকাৰ আছে এতিয়া যদি চৰকাৰ আছে আমি কোন চৰকাৰৰ লগত থাকিলে আমাৰ কাম হ'ব সমস্যা সমাধান হ'ব আমি আগবাঢ়ি যাব পাৰিম মোক ভুৱন পেগু ডাঙৰীয়াই আৰু পৰমানন্দ চাহিঙীয়া ডাঙৰীয়াই এইকেইদিন আপোনালোকৰ লগত তেওঁলোক লাগি আছে তেওঁলোকে মোক কৈছে যে মথাউৰি দুই কাষে গাইড বান বনাব লাগে মথাউৰিটো পকী পথলৈ ৰূপান্তৰ কৰিব লাগে দিচাং আৰু দিহিঙৰ ওপৰত দুখন দলং লাগে টেঙাপানীত এখন পশু চিকিৎসালয় লাগে পশ্চিম পানীদিহিং অঞ্চলত ৰাইজক শীঘ্ৰে মাটিৰ পট্টা দিব লাগে চাপৰিপুৰত হাইলেণ্ড নিৰ্মাণ হ'ব লাগে প্লেটফৰ্ম হ'ব লাগে জন্তু তথা মানুহৰ বাবে চালি নিৰ্মাণ আৰু তাত সোলাৰ লাইটৰ ব্যৱস্থা কৰিব লাগে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে সোলাৰ ফেন্সিং নিৰ্মাণ কৰিব লাগে ককিলামাৰীৰ উপস্বাস্থ্য কেন্দ্ৰটো চিকিৎসালয়লৈ ৰূপান্তৰ কৰিব লাগে টেঙাপানী বলিয়া বাবা থানখনক উন্নীতকৰণ কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিব লাগে তাত যিবিলাক দলং আছে পথ আছে আধৰুৱা হৈ আছে তাক সম্পূৰ্ণ কৰিব লাগে দিচাং নদীৰ ওপৰত বলমা ঘাটত দলং নিৰ্মাণ কৰিব লাগে হাইআলিৰ পৰা ৰূপহী বামলৈ মডেল হস্পিটেলৰ পথ নিৰ্মাণ কৰিব লাগে লুইতপৰীয়া জনজাতীয় হাইস্কুল হায়াৰ ছেকেণ্ডেৰীলৈ উন্নতকৰণ কৰিব লাগে ককিলামাৰীৰ শনিবৰীয়া বজাৰৰ ওচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে মিলনপুৰত দুখনকৈ ভাঙি থকা দলং আমাৰ অতি শীঘ্ৰে কাম আৰম্ভ হ'ব লাগে এইখিনিয়ে নহয় জানো আপোনালোকৰ কাম সিদিনাখন মোৰ ইয়াত আপোনালোকৰ গাঁৱৰ মানুহ গৈছিলে যে আমি ডিব্ৰুগড়লৈকে ডাইৰেক্ট যাব খোজো আমাক দলং লাগে মই আলোচনা কৰিলোঁ বোলে আমাক ভেটেনাৰী হস্পিটেল লাগে
মই ভেটেনাৰী মন্ত্ৰীক ইয়াত পঠাই দিছিলোঁ, চব চাই চিতি গ'ল। মুঠৰ ওপৰত এই যি পশ্চিম পানীদিহিং অঞ্চল আছে, য'ত আমাৰ মিচিং, দেউৰী, গোৰ্খা, দেউৰী, সোণোৱাল কছাৰী, আমি সকলো মানুহ য'ত একেলগে আছোঁ, তাত এই কামবিলাকতো হ'বই। লগত এইবাৰ ব্ৰহ্মপুত্ৰৰ বানপানী নাহে, উন্নয়নৰ বানপানী আহিব। যিমান কাম আপোনালোকৰ আছে সকলো কাম হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে। কাৰণ দিছপুৰতো বিজেপিৰ চৰকাৰ আছে, দিল্লীতো চৰকাৰ আছে। ইয়াতে আমাৰ গো ব্যৱসায় কৰা বহুত মানুহ আছে, তেওঁলোকে জানে যে বজাৰত যদি আমি দুটা গৰু দেখা পাওঁ, এটা গৰুৱে গাখীৰ দিয়ে আৰু এটা গৰুৱে গাখীৰ নিদিয়ে, আমি কোনটো কিনিম? গাখীৰ দিয়া গৰুটোহে কিনিম, হয়নে নহয়? এতিয়া আমি কোনটো দলক ভোট দিম? কংগ্ৰেছৰ চৰকাৰ নাই, খীৰাই থাকিলেও গাখীৰ নোলায়। ৰাইজৰ দলৰ চৰকাৰটো গোটেই পৃথিৱীতে নাই, খীৰাই থাকিলেও গাখীৰ নোলায়। বিজেপি আৰু গণশক্তি খীৰাই থাকিলে ডেইলি 26 লিটাৰমান কৰি গাখীৰ ওলাব, হয়নে নহয়? গতিকে আমি কাৰ বজাৰত কোনটো গৰু কিনিম? যিটো গৰুৱে আমাক গাখীৰ দিব। শ্ৰদ্ধা ৰাইজ, সিদিনাখন ইয়াত মোক লগ কৰিবলৈ এটা প্ৰতিনিধি দল গৈছিল। অপপ্ৰচাৰৰ ইয়াত শেষ নাই। বোলে অসম চৰকাৰে গৰুৰ ব্যৱসায় বন্ধ কৰি দিলে, মহৰ ব্যৱসায় বন্ধ কৰি দিলে। আৰে বাবা, আইন এতিয়ালৈকে বিধানসভাত গৈছে, গৱৰ্ণৰ হৈছে, চহী হোৱাই নাই। আইনত কি আছে কি নাই মানুহে দেখাই নাই। অপপ্ৰচাৰৰ কোনো শেষ নাই, মহৰটো কোনো কথাই নাই। আৰু গৰুত আমি কি চেষ্টা কৰিছোঁ, যাতে বিহাৰ, উত্তৰ প্ৰদেশৰ পৰা গৰু বাংলাদেশলৈকে স্মাগলিং নহয়। আমাৰ মানুহেতো গো ব্যৱসায় আজি অতীজৰ পৰা কৰি আহিছে আৰু ভৱিষ্যতে কৰিয়ে থাকিব। তাত কোনে বাধা দিছে? তাততো কোনেও বাধা দিয়া নাই। ইমান অপপ্ৰচাৰটো কৰিব নালাগে। তাৰ জাগাত মই উল্টাই কৈছোঁ যে আমাৰ এই অঞ্চলত আপোনালোকে ডায়েৰী ফাৰ্ম গঠন কৰক। বজাৰত আমি চৰকাৰে এটা গাখীৰৰ দাম ফিক্স কৰি দিম যে সমবায় যেতিয়া গাখীৰ আনিব প্ৰতি লিটাৰত 40 টকা দিব লাগিব। বোলে নহয়, বজাৰত 32 টকাহে দাম, সমবায় 40 টকা ক'ৰ পৰা দিব? প্ৰত্যেক লিটাৰত 8 টকা কৰি আমি ছাবচিডি দি দিম, চৰকাৰে ছাবচিডি দি দিব, যাতে কৃষকৰো লছ নহয়, গোপালকৰো লছ নহয়, সমবায়ৰো লছ নহয়। আজি এই ধৰণে চতিয়াত, এই ধৰণে পুৰবীত আজি আমি দুগ্ধ উৎপাদনৰ গোটেই ব্যৱস্থাটো আমি নতুনকৈ নিৰ্মাণ কৰিব খুজিছোঁ। NDDBৰ লগত কথা পাতি আজি আমি কাম আৰম্ভ কৰিছোঁ। আজি আমাৰ চৰকাৰে গো ব্যৱসায়ীসকলৰ কাৰণে যিমান চিন্তা কৰিছে, আগত কোনো চৰকাৰে কেতিয়াও ইমানখিনি কথা চিন্তা কৰা নাছিল। আজি আপোনালোকে চাব, আমাৰ গোৰ্খা লোকসকলক আগতে ডি ভোটাৰ বনোৱা হৈছিল। আমি কৈছোঁ এইবিলাক কথা নহয়। আমাৰ গোৰ্খা লোকসকল ইয়াত আছে, তেওঁলোকক কোনেও বিদেশী বুলি নটিচ দিব নোৱাৰিব। আমি সেইবিলাক কাম বন্ধ কৰি দিছোঁ যে এইবিলাক নহ'ব।